নামটি প্ৰেছ ক্লাবৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পিয়লি ফুকন মহাবিদ্যালয়ত সুস্থ সাংবাদিকতা আৰু সমাজ গঠনত সুস্থ সাংবাদিকতাৰ ভূমিকা সম্পৰ্কে এক অত্যন্ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হয়। এই আলোচনা চক্ৰখনিত মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ লগতে নামটি প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ বিভিন্ন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাজনো সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক আজি সম্বৰ্ধনা জনোৱা হয়। আজিখন আলোচনা চক্ৰ অনুষ্ঠিত হয়, তাত আমি মুখ্য বক্তাৰ ৰূপে উপস্থিত থাকি সাম্প্ৰতিক পৰিৱেশত আমাৰ ভাৰতবৰ্ষত জাতীয়তাবাদ সৃষ্টি কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে কি এটা ভূমিকা পালন কৰিছিল আমাৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ, ঠিক তেনেদৰে অসমৰ যিটো আমাৰ ভাষা সাহিত্যৰ সোধ গঢ়াৰ পৰা অৰুণোদয়ৰ যোগেদি আমি বিভিন্ন যুগৰ সৃষ্টি কৰিছোঁ, আবাহন যুগ, ৰামধেনু যুগ, আজি সংবাদ মাধ্যমৰ যোগেদি আৰু পৰৱৰ্তী পৰ্যায়ত আজি ২১ শতিকাৰ কেইবাটাও দশক পাৰ হৈ যোৱাৰ পিছত আজিৰ সংবাদ মাধ্যমৰ গতিধাৰা আৰু সামাজিক প্ৰভাৱ এই সম্পৰ্কে যথেষ্টখিনি আলোচনা হয়। সকলোৰে অংশগ্ৰহণ খুব সৰ্বাত্মক আছিল আৰু বিশেষকৈ নামটি প্ৰেছ ক্লাবে ৩২ সংখ্যক যি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস তাৰ লগত সংগতি ৰাখি এনে এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ আয়োজন কৰি ছাত্ৰ সমাজ বৌদ্ধিক সমাজক জড়িত কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নামটি প্ৰেছ ক্লাবৰ ৩২তম প্ৰতিষ্ঠা দিৱস আজি নামটি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে, সফল সামৰণি পৰিছে। আমাৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে এখন এই আলোচনা চক্ৰ অনুষ্ঠিত হয়। সুস্থ সমাজ গঠন আৰু সাংবাদিকতা এই বিষয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। এই আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে উপস্থিত আছিল বিশিষ্ট নিবন্ধকাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ হোমাজ্যোতি মহন্ত ছাৰ, আৰু এই আলোচনা সত্ৰখন শুভ উদ্বোধন কৰিছিলে এই শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথ ছাৰে। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই আলোচনা সত্ৰখনত আমি অতি গৌৰৱান্বিত এই কাৰণেই যে আমি আমন্ত্ৰণ জনোৱা শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ সন্মানীয় কৰ্মকৰ্তাসকল উপস্থিত থাকি আমাক যিদৰে উৎসাহিত কৰিলে, সেয়েহে আমি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দক আমি কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। আৰু আমি আজি এই বছৰ ২০২৪ বৰ্ষৰ কৰ্ম মহিয়ান বঁটা দুগৰাকী বিশিষ্ট ব্যক্তিলৈ আমি আগবঢ়ালোঁ। নামটি অঞ্চলৰে সন্মানীয় এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট খেতিয়ক আৰু সমাজকৰ্মী সন্মানীয় মহন্ত দেৱ, আৰু দ্বিতীয়গৰাকী আমাৰ সন্মানীয় সুলেখিকা দেৱযানী দীক্ষিতা গগৈ বাইদেউলৈ আমি আমাৰ বঁটা আগবঢ়ালোঁ। গতিকে আমি সকলোলৈকে আপোনালোকৰ তৰফে অনুষ্ঠানটোত সহযোগিতা কৰাৰ কাৰণে, সফল সামৰণি পোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ।